মাত্ৰ 20,000 টকাৰ মাছ এৰি কেনেকৈ 1 লাখৰ ওপৰত যিহেতু ইনকাম কৰিব পাৰি। হয় প্ৰিয় ফাৰ্মাৰসকল, আজি আপোনালোকক যিহেতু মই 1 বিঘা ওচৰত যিহেতু মোৰ পুখুৰী আছে, আপোনালোকক আগৰ ভিডিঅ'টোত যিহেতু মই দেখুৱাইছোঁ। এতিয়া আমি কেনেকৈ আপোনাৰ এই কম সৰু পুখুৰীত আমি কেনেকৈ 1 লাখৰ ওপৰত আমি কেনেকৈ মানে মাছ বিকিব পাৰিম, সেই বিষয়ে যিহেতু আজি মই বিতংকে দিব বিচাৰিছোঁ। পৰাপক্ষত প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক ভিডিঅ'টো যদি প্ৰফিটেবল হিচাপে পায় তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক দেখা পাইছে মই যিহেতু ড্ৰপ পোনাহে যিহেতু মই পুখুৰীত দিওঁ। ড্ৰপ পোনা হিচাপে যিহেতু মই ৰূপচন্দা মাছ অকল ৰূপচন্দাহে দিছোঁ, বাকী মাছ মই এক্সট্ৰা মাছ একো দিয়া নাই। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে এইটো যিহেতু গাড়ীত আনিছে, বেপাৰীয়ে যিহেতু আনিছে 180 টকাকৈ যিহেতু ৰেট বৰ্তমান। আপোনালোকৰ মিনিমাম আপোনালোকে পাৰ কেজিত আপোনালোকে হিচাপ যদি কৰে, আপোনালোকৰ মিনিমাম 5টা নহ'লে 6টা যিহেতু কেজিত উঠি যায়। যদি আপুনি যদি মোৰ যিহেতু 1 কুইণ্টেল যিহেতু মাছ দিম, যিহেতু আপোনালোকে দেখা পাইছে এইটো যিহেতু 1.5 কেজি 3 কেজিৰ হয়। আপোনালোক দেখাই দিছোঁ এইটো 1.5 কেজিৰ, যিহেতু আৰু এটা ইটাৰ লগত বনাই কিনে 3 কেজি কৰিছে। এতিয়া 3 কেজিকে যিহেতু কাটা কৰিব, আপোনালোকে দেখা পাইছে গাড়ীত আছে এনেদৰে মোনাত যিহেতু মাছটো ভৰাই কিনে, আৰু মাছবিলাক ইমান ফ্ৰেছ যে প্ৰিয় ফাৰ্মাৰসকল, মানে আপোনালোকে মানে বিশ্বাস কৰিব নোৱাৰে, কোনো ধৰণৰ যাতে মাছ আজিলৈকে এটাও মৰা নাই। এইটো মৰা যিহেতু সম্ভাৱনা বৰ্তমান হোৱাই নাই। মই আজিও চেক কৰিছোঁ, এনেদৰে তেওঁলোকে কি কৰে 3 কেজিকৈ দগা এইটো কৰি কিনে প্ৰপাৰলি মানে মাছটো জুখি 1 কুইণ্টেল যিহেতু মোৰ পুখুৰীত যিহেতু দিছোঁ। এতিয়া 1 কুইণ্টেলৰ যদি দাম ক'বলৈ যাওঁ 180 টকাকৈ হয়। 180 টকাকৈ হ'লে মোৰ আপোনাৰ মিনিমাম 18,000 টকা যিহেতু ৰেট হয়। 18,000 টকাৰ যিহেতু মাছ যিহেতু মই এইবাৰ পুখুৰীত দিছোঁ। বাকী মোৰ আৰু 50 কেজিমান যিহেতু মোৰ পুখুৰীতে আছে। আপোনালোকে দেখা পাইছে সদায় আপোনালোকে অলপ বেছিকৈ যিহেতু মাছ ল'ব, কাৰণ কি আপোনালোকে সদায় ব্যৱসায় হিচাপে যিহেতু মাছ ল'ব, নহ'লে আপোনালোকে পিছত বহুত পস্তাবলগীয়া হ'ব। এইটো দেখা পাইছে মাছবিলাক কোনো অসুবিধা হোৱা নাই, ফ্ৰেছ আৰু ওচৰৰ যিহেতু মাছ। আপোনালোকে এনেদৰে আমি 20 লিটাৰ যিহেতু বাল্টিঙত ভৰাই আমি কি কৰিব লাগে, এইবিলাক গোটেইখিনি লৈ গৈ কেনে পুখুৰীত যিহেতু মেলিব লাগে, কাৰণ পুখুৰীত ডাইৰেক্টলি যিহেতু গাড়ী গৈ নাপায়। সেইকাৰণে মই অলপ এইটো চাইডে যিহেতু মই মাছটো যিমানখিনি যায় সিমানখিনি জেগাত যিহেতু গাড়ীটো মই ৰখাই কিনে এনেদৰে মাছ যিহেতু জুখি কেনে 2জন মানুহ যিহেতু আছোঁ মাছ নিয়াত। আপোনালোকে দেখা পাইছে এনেধৰণৰ যদি ৰূপচন্দা মই 6 মাহত যদি মই এইটো মাছ যদি মই 1 টকাও এক্সট্ৰা যদি এইবিলাক খাদ্যত 1 টকাও ইনভেষ্ট নকৰাকৈ মই মিনিমাম 1 লাখ টকা যিহেতু ইয়াত উঠাম, সেইটো মই 100%। কাৰণ কি আপোনালোকে যদি কেজি 1 কুইণ্টেল যদি মাছ এৰিছে, আপোনালোকে হিচাপ কৰি ৰাখিব 1 কেজিকৈ হ'লেও আপোনালোকে মিনিমাম যদি 1 কেজিত যদি 5টা উঠে, আপোনালোকে হিচাপ কৰিব 5 কুইণ্টেল যিহেতু মাছ আপোনাৰ পুখুৰীত যিহেতু হ'ব। এতিয়া যিহেতু আমাৰ ইয়াত যিহেতু বেপাৰীয়ে যিহেতু ইয়াৰ পৰা আনি জুখি কেনে যিহেতু লৈ যায়, নিজে জাল মাৰি যিহেতু লৈ যায়, সেই সময়ত আপোনাৰ মিনিমাম 1 কেজি 200-300 যিহেতু যদি 6 মাহ যদি আপুনি কণ্টিনিউ যদি প্ৰপাৰলি যদি ব্ৰইলাৰৰ যিহেতু মাংস যদি আপুনি প্ৰপাৰলি খুৱাই, তেনেহ'লে 100% আপোনাৰ 1 কেজি 200-300 1.5 কেজিমান যিহেতু আহি যাব। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, কাৰণ এইটো মোৰ যিহেতু অভিজ্ঞতা, আজি 3 বছৰ ধৰি যিহেতু মই ফাৰ্মিং আৰু পুখুৰী একেলগতে যিহেতু চলাই আছোঁ, সেইটো কাৰণে মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকক কিন্তু কৈছোঁ। আপোনালোকেও পৰাপক্ষত যদি আপোনালোকে এনেধৰণে যদি ফাৰ্মিঙৰ লগত যদি মিলাই কিনে যদি আপুনি পুখুৰী ফাৰ্মিঙো যদি লগত লৈ লয়, তেনেহ'লে আপোনালোকে 100% ছাকচেছফুল হ'ব প্ৰিয় ফাৰ্মাৰসকল। আৰু আপোনালোকে এনেধৰণে কৰি 3 কেজি কৰি মই যিহেতু এইটো দেখা পাইছোঁ, ইয়াত কমে 20 কেজি ওপৰত যিহেতু মাছ হৈ গ'ল। এইখিনি মাছ এতিয়া এজনে গৈ কিনে পুখুৰীত বাকী আহিব। দেখা পাইছে মাছবিলাক কিমান ধুনীয়া ফ্ৰেছ হৈ আছে। মাছৰ যোনটো বিজলো যিহেতু ভালকৈ মৰা নাই, কাৰণ বিজলটো যেতিয়া হৈ থাকে তেতিয়া আপোনাৰ মাছ মৰাৰ চান্সেছ একেবাৰে কমিয়ে যাব। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া মই এইবিলাক মাছ যেতিয়া দিয়াৰ পিছত মই গোটেইখিনি ব্ৰইলাৰৰ মাংস দিয়াৰ উপৰিও ব্ৰইলাৰৰ যিবিলাক লিটাৰকেইটা চালি কিনে যিহেতু মই মাছক খাবলৈ দিওঁ, সেইটোৱে মোৰ প্ৰফিট। কাৰণ আপোনালোকৰ যদি ঘৰত যদি ফাৰ্ম থাকে, তেনেহ'লে আপোনালোকে ৰূপচন্দা আৰু কচ মাছ এই দুটা যদি আপুনি যদি আপোনালোকে ৰাখে পুখুৰীত, তেতিয়াহ'লে আপোনালোকৰ কেতিয়াও লছ নহয়। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এটা গাড়ীত গোটেই 1 কুইণ্টেল যিহেতু মাছ লৈ আহিছে। এতিয়া গোটেইখিনি আমাৰ যিহেতু
ৱেট কৰা হৈ গ'ল। এতিয়া ৱেট কৰাৰ পিছত আমাৰ এতিয়া কি পুখুৰীত দিয়াৰ পিছত এতিয়া গোটেইখিনি পানী যিহেতু পেলাই দিছে। এতিয়া আমি জুখি কিনে গোটেই ৰেডি কৰিছোঁ প্ৰপাৰলি, কিন্তু জোখা মই গোটেইখিনি ভিডিঅ'টো দিব নোৱাৰিলোঁ, কাৰণ ময়ো নিজে কাম কৰিবলগীয়া হ'ল। এনেদৰে যিহেতু পুখুৰীত মই এৰি দিলোঁ, আপোনালোকে দেখা পাইছে গোটেই চাইজ থাকিব। এনেদৰে মই যিহেতু পুখুৰীত বাকি দিলোঁ, এতিয়া আপোনালোকক মই পুখুৰীটো দেখুৱাই দিওঁ। এতিয়া পুখুৰীটোত যিহেতু পানী খুবেই ভাল হৈছে, বহুত পানী আছে। এইবিলাক যিহেতু মৰা ব্ৰইলাৰ যিহেতু পেলাই দিছোঁ, এইবিলাক যিহেতু খোৱা ষ্টাৰ্টিং কৰিব, যিহেতু উহাই কিনে দিয়া গৈছে, কাৰণ উহাই দিলে আৰু খুবেই ভালদৰে খায়, যিহেতু মাছে বহুত খাই কিনে ভাল পায়। আৰু আপোনালোকক মই যদি হিচাপ দিওঁ, আজিৰ ডেটত যদি আপুনি 20,000 টকাৰ যদি মাছ পেলাই 18-20 হাজাৰ, আপুনি মিনিমাম মই যদি 1 কেজিকে যদি এটা মাছ যদি হয়, পাৰ কেজিত যিহেতু 5টাকে যদি উঠে, তেনেহ'লে আপোনাৰ 5 কুইণ্টেল যিহেতু হ'ব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে মোক কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, আৰু যদিহে আপোনালোকক প্ৰফিটেবল হিচাপে পায়, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক আৰু কিহৰ ওপৰত ভিডিঅ' লাগে মোক এবাৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেধৰণৰ পল্ট্ৰি ফাৰ্মৰ পৰা লৈ কেনে খেতিয়কৰ বিষয়ে যিকোনো আপোনাৰ পল্ট্ৰি ফাৰ্মিং এইবিলাক গোটেইখিনি মই এনেধৰণৰ ভিডিঅ' যিহেতু প্ৰফিটেবল ভিডিঅ' যিহেতু লৈ অহাৰ চেষ্টা কৰিম। আপোনালোকে কিন্তু ভিডিঅ'বোৰ যদি আপোনালোকক সেনেধৰণে যদি কিছুমানক যদি কোনো এটা ব্যৱসায় কৰিবলৈ যদি অসুবিধা হৈ আছে, মোৰ যিহেতু পল্ট্ৰি ফাৰ্মিং ভিডিঅ' গোটেইখিনি ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব, আৰু তাৰ পৰা আপোনালোকে দুটা কথা হ'লেও আপোনালোকে শিকিব পাৰিব। আৰু ইয়াৰ পৰা মই অকল উপকৃত হোৱা নহয়, আপোনালোকেও যিহেতু উপকৃত হ'ব পাৰিব বুলি মই আশা ৰাখিছোঁ, কাৰণ সেইটো বেচতহে মই যিহেতু ভিডিঅ'টো বনাইছোঁ আপোনালোকক, আৰু আপোনালোককো যাতে প্ৰফিটেবল হ'ব বুলি মই আশা ৰাখিছোঁ। এতিয়া মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ প্ৰিয় ফাৰ্মাৰসকল, এইখিনিয়ে কৈ যিহেতু মই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। আৰু আপোনালোকক 20,000 টকাৰ মাছ এৰি আপোনালোকে লাখৰ ওপৰত আপোনালোকে ইনকাম কৰিব পাৰিব মাত্ৰ 6 মাহত। এইটো মই নিজে যিহেতু প্ৰুফ আছে। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিলোঁ। জয় হিন্দ, জয় আই অসম।